Hello students, যেহেতু class 11 class 10 যেহেতু পাস কৰিবলে তোমালোকে এতিয়া class 11 পাইছা গতিকে class 11 physics to start কৰিবৰ কাৰণে কাৰণ physics to পঢ়িবলৈ হলে তোমাৰ বেসিক্যালি তোমাৰ mathematics লাগিব mathematics to অলপ ভাল হ'ব লাগিব mathematics to জানিব লাগিব simple calculation হওক কিছুমান important mathematics জানিব লাগিব এটা class 10 class 10 লৈকে যিখিনি mathematics তোমালোকে পাইছা trigonometry হওক height and distance of measurements of যিকোনো quadratic equation of যিখিনি বস্তু পাইছিলে সেইখিনি তো লাগিবই তাৰ উপৰিও আমি কিছুমান বস্তু জানিব লাগিব যে ফৰ এক্সাম্পল ক্যালকুলাস সেকশন তো দুটা বস্তু আছে এটা হৈছে ডিফাৰেন্সিয়েচন ঠিক আছে ডিফাৰেন্সিয়েচন আৰু এটা হৈছে ইন্টিগ্ৰেশন ডিফাৰেন্সিয়েচন আৰু ইন্টিগ্ৰেশন এই দুটা হৈছে ম্যাথমেটিক্সৰ এনেকুৱা দুটা পাৰ্ট যেটো পাৰ্ট তোমাৰ কেমিষ্ট্ৰিটো ইউজ হৈ থাকিব ফিজিক্সতো তোমাৰ বহুত ইউজ হয় তুমি ক্যালকুলাস তো নজনাকে অৰ্থাৎ ডিফাৰেন্সিয়েচন আৰু ইন্টিগ্ৰেশন তুমি নজনাকে কেতিয়াও তুমি ফিজিক্স তো পঢ়িব নোৱাৰা সো সেই কাৰণে তোমালোকৰ ক্লাস বিলাক স্টাৰ্ট হৈছে নে নাই হোৱা বা ক্লাস স্টাৰ্ট হ'ব এইদিনতে ক্লাস 11 সো ক্লাস 11 ক্লাস বিলাক স্টাৰ্ট হোৱা আগতে ফিজিক্স তো যেহেতু বুজিব লাগিব ফিজিক্স যদি ভালকে পঢ়িব লাগিব তো তাৰ কাৰণে তোমালোকে এই বস্তু দুটা জনাটো খুব অতিকৈ ইম্পৰ্টেন্ট সো আমি অলপ ডিসকাস কৰো ডিফাৰেন্সিয়েচন হয় কি ইন্টিগ্ৰেশন হয় কি যোৱা ডিফাৰেন্সিয়েচন মানে কি হয় ডিফাৰেন্সিয়েচন আসলতে ডিফাৰেন্সিয়েচনৰ ফিজিক্যাল জনটো মিনিং তাৰ ফিজিক্যাল মিনিং তো হৈছে ৰেট অফ চেঞ্জ অফ a function with respect to some independent variable কি হয় মই ধুনিয়াকে স্টেটমেন্টটো কি কৈছে একচুয়ালি হেতু বা এটো tangent on a curve by ইয়াৰ meaning to হৈছে কি measurement of very small quantity in short differentiation of meaning to ঠিক আছে differentiation of meaning to আমাৰ যোনটো স্টেটমেন্ট মই লিখিছো the rate of change of some quantity যেনেকে ধৰি লোৱা ফৰ এক্সাম্পল তোমালোকে স্পিড মানে কি স্পিড বা বেগ তোমালোকে গম পোৱা স্কুল লেভেলত পঢ়িছা স্পিড মানে কি ডিসটেন্স বাই টাইম বা আমি যদি প্ৰপাৰ ডেফিনেশন তো চাবলৈ যাও কি হয় দূৰত্বৰ পৰিৱৰ্তনৰ হাৰ ঠিক আছে বা ৰেট অফ চেঞ্জ অফ কি পজিশন তাকে কি বুলি কোৱা হয় ডিসটেন্স এক্সিলাৰেশন বা ত্বৰণ এক্সিলাৰেশন মানে কি বেগৰ পৰিৱৰ্তনৰ হাৰ অসমীয়াত কোৱা এক্সিলাৰেশন বা ত্বৰণ মানে কি বেগৰ পৰিৱৰ্তনৰ হাৰ rate of change of velocity hey rate of change মানে 1 সেকেন্ডত কিমান কিবা এটা বস্তু 1 সেকেন্ডত সময় বুলি নহয় যে কিবা এটা বস্তু প্ৰতি হাৰত কেনেকৈ হলনি হৈছে ঠিক আছে চেঞ্জ তো বুজাবলে পৰিৱৰ্তনটো বুজাবলে আমি কি ইউজ কৰো ডিফাৰেন্সিয়েচন কিবা এটা কাৰ্ভ আকিলা যেনিবা এটো নেবা কাৰ্ভ এটা আকিলা সেই কাৰ্ভৰ যিকোনো এটা পইণ্টত ধৰিলা কাৰ্ভৰ যিকোনো এটা পইণ্টত তুমি কি আকিলা স্পৰ্শক বা টেনজেন্ট আকিলা গতিকে সেই টেনজেন্টৰ ইকুৱেশনটো বুজাবলৈ আমি কি ইউজ কৰো ডিফাৰেন্সিয়েচনটো ইউজ কৰো ঠিক আছে কিবা ডাঙৰ বস্তু এটা ধৰিলা ডাঙৰ এটা কাৰ্ভ এটা আছে ধৰিলা ডাঙৰ এনেকুৱা কাৰ্ভ এটা আছে এই কাৰ্ভটো তুমি ভাঙি মানে সৰু বহুত সৰু টুকুৰাত বা সৰু পাৰ্টত তুমি কনভাৰ্ট কৰি ললা আৰু সেই সৰু পাৰ্টৰ তুমি মেজাৰমেন্টস কৰিবলৈ হলে আমি কি লাগিব ডিফাৰেন্সিয়েচন লাগিব ইন শৰ্ট কবলৈ হলে ডিফাৰেন্সিয়েচনে কি বুজায় যে ডিফাৰেন্সিয়েচনে বহুত সৰু কোৱান্টিটিজ বা স্মল তোমাৰ কম্পোনেন্ট কিছুমানৰ বা স্মল কোৱান্টিটি বিলাকৰ আমি মেজাৰমেন্ট উলিয়াবৰ কাৰণে ডিফাৰেন্সিয়েচন ইউজ কৰো ডাঙৰ বস্তু এটা যদি সৰু পাৰ্টত কনভাৰ্ট কৰিব পাৰি যাক আমি নৰমাল মেজাৰমেন্টছৰ দ্বাৰা কি কৰিব নোৱাৰো সলভ কৰিব নোৱাৰো তাৰ ক্ষেত্ৰত আমি ডিফাৰেন্সিয়েচন ইউজ কৰো ঠিক আছে ডিফাৰেন্সিয়েচনৰ ফিজিক্যাল মিনিং ধেৰ আছে এইটা মই যোনকেইটা কলো কিবা এটা বস্তু পৰিৱৰ্তনৰ হাৰটো উলিয়াবলৈ ৰেট অফ চেঞ্জ উলিয়াবৰ কাৰণে আমি ডিফাৰেন্সিয়েচন ইউজ কৰো কিবা এটা গ্ৰাফ যদি আকৌ সেই গ্ৰাফৰ যিকোনো এটা পইণ্টত যদি আমি টেনজেন্ট আকিব লাগে বা স্পৰ্শক আকিব লাগে তাৰ ক্ষেত্ৰতো আমি ডিফাৰেন্সিয়েচন ইউজ কৰো কিবা ডাঙৰ বস্তু এটাক যদি আমি সৰু কম্পোনেন্ট বা সৰু পাৰ্টত কনভাৰ্ট কৰো বা ভাগ কৰো সেই সৰু প্ৰতিটো পাৰ্টৰ মেজাৰমেন্টস উলিয়াবৰ কাৰণেও আমি কি ইউজ কৰিব লাগে ডিফাৰেন্সিয়েচন ইউজ কৰিব লাগে তাক আমি ম্যাথমেটিক্যালি কেনেকৈ বুজাম তোমালোকে চাবা ঠিক আছে সাপোজ ধৰি লোৱা তোমাৰ ওচৰত এটা ফাংচন আছে ঠিক আছে মই ফাংচনটো ধৰি লৈছো y = fx ধৰি লোৱা কিবা এটা ফাংচন আছে let y = fx ঠিক আছে তাৰ মানে y is a function of x অৰ্থাৎ x ৰ মান হলনি হোৱাৰ লগে লগে কাৰ মান হলনি হ'ব y ৰ মান হলনি হ'ব ইয়াত গটিকা ভেৰিয়েবল কেটা আছে দুটা আছে এটা x আৰু এটা y এতিয়া
y আৰু x ৰ ভিতৰত এটা কম আমি ডিপেন্ডেন্ট ভেৰিয়েবল আৰু এটা কম আমি ইন্ডিপেন্ডেন্ট ভেৰিয়েবল কোনটো কব ইন্ডিপেন্ডেন্ট ভেৰিয়েবল যাৰ মান নিজৰ মতে সলনি কৰিব পৰা যায় আৰু ডিপেন্ডেন্ট ভেৰিয়েবল হৈছে যাৰ মান বেলেগ এটা ভেৰিয়েবল বা বেলেগ এটা চলকৰ মান সলনি হোৱাৰ লগে লগে সলনি হয় যেনেকৈ ফৰ এক্সাম্পল so y = fx যদি মই x ৰ মান সলনি কৰো তেতিয়া কি হ'ব y সলনি হ'ব গতিকে y ক আমি কি বুলি কম ডিপেন্ডেন্ট ভেৰিয়েবল কি কলো ডিপেন্ডেন্ট ভেৰিয়েবল ঠিক আছে আৰু x ক কি বুলি কব ইন্ডিপেন্ডেন্ট ভেৰিয়েবল বুজি পাইছা সবে y কি বুলি কম আমি ডিপেন্ডেন্ট কিয় কাৰণে ডিপেন্ডেন্ট কৈছো কাৰণ y ৰ মান কাৰ ওপৰত নিৰ্ভৰ কৰি আছে x ৰ ওপৰত x ক ইন্ডিপেন্ডেন্ট কৈছো অৰ্থাৎ x ৰ মান আমি নিজৰ মতে সলনি কৰিব পাৰিম ঠিক আছে সো মনত ৰাখিবা যদি আমি ধৰি লও y = fx যিকোনো ধৰণৰ ফাংচন হ'ব পাৰে মই এক্সাম্পল হিচাপে লৈছো y = fx অৰ্থাৎ y ৰ মান x ৰ ওপৰত নিৰ্ভৰশীল গতিকে y ক কব ডিপেন্ডেন্ট ভেৰিয়েবল যেহেতু y ৰ মান x ৰ ওপৰত নিৰ্ভৰশীল হয় আৰু তোমাৰ x ক আমি কি কম ইন্ডিপেন্ডেন্ট ভেৰিয়েবল ঠিক আছে এতিয়া আমি কি কৰিম ডিফাৰেন্সিয়েচন কেনেকৈ লিখে চাবা এতিয়া অৰ্থাৎ কি বুজিলা যেহেতু y টো ডিপেন্ডেন্ট ভেৰিয়েবল হয় x টো ইন্ডিপেন্ডেন্ট ভেৰিয়েবল হয় গতিকে x ৰ মান সলনি হোৱাৰ লগে লগে কাৰ মান সলনি হ'ব y ৰ মান সলনি হ'ব সো x আমি যদি এনেকৈ লিখো dy/dx এটো কি বুলি কয় এটো কব আমি স্টেটমেন্টটো কেনেকৈ পঢ়িব লাগিব ডিফাৰেন্সিয়েচন অফ y with respect to x কি বুলি পঢ়িব লাগিব dy/dx ক ডিফাৰেন্সিয়েচন অফ y with respect to x ইয়াৰ মানে মিনিংটো কি যে যেহেতু আমি গম পালো y = fx y টো হৈছে ডিপেন্ডেন্ট ভেৰিয়েবল আৰু x টো হৈছে ইন্ডিপেন্ডেন্ট ভেৰিয়েবল অৰ্থাৎ x ৰ মান সলনি হোৱাৰ লগে লগে তোমাৰ y ৰ মান সলনি হ'ব গতিকে সেই কাৰণে ডিফাৰেন্সিয়েচন অফ y with respect to x বুলি কৈছো তাৰ মানে যে x ৰ মান সলনি হোৱাৰ লগে লগে y ৰ মান কেনেকৈ সলনি হয় তাকে আমি কি বুলি কৈছো ইয়াক ডিফাৰেন্সিয়েচন বুলি বুজি পালানে থুলমুলকে কিবা এটা বুজি পালানে dy/dx মানে কি ডিফাৰেন্সিয়েচন অফ y with respect to x তাৰ মানে x ৰ মান সলনি হোৱাৰ লগে লগে যেহেতু আমি গম পালো ইয়াত x ৰ মান সলনি হলে y ৰ মান সলনি হ'ব গতিকে x ৰ মান সলনি হোৱাৰ লগে লগে y ৰ মান কেনেকৈ সলনি হ'ব সেইটো বুজাবলৈ আমি কি ইউজ কৰো ডিফাৰেন্সিয়েচন তাক পঢ়িব লাগে এনেকৈ ডিফাৰেন্সিয়েচন অফ y with respect to x বেসিক ম্যাথমেটিক্স এইখিনি নাজানিলে তোমালোকে ফিজিক্স পঢ়িব দিগদাৰ পাবা ঠিক আছে এটা লেকচাৰতে তোমালোকৰ সব ডাউট ক্লিয়াৰ হৈ যাব বাকি জাস্ট তাৰপিছত আৰু প্ৰেক্টিস কৰি থাকিলে হৈ যাব ঠিক আছে আমি ম্যাথমেটিক্যালি চাম ঠিক আছে এটো বুজি পালা সবে ডিফাৰেন্সিয়েচন dy/dx মানে কি এটা আমি ইয়াত কিছুমান ফৰ্মুলা জানিব লাগিব ঠিক আছে বেসিক কিছুমান ফৰ্মুলা জানিব লাগিব চাবা প্ৰথম ফৰ্মুলা এটা আমি চাম তো সেই ফৰ্মুলা দি পেলাই মই লগে লগে তোমালোকে এটা কৰিও দেখাম প্ৰথম ফৰ্মুলাটো চোৱা প্ৰথম ফৰ্মুলাটো হৈছে নম্বৰ 1 যদি y = fx আমাৰ যোনটো ফাংচন হেতু যেনিবা মই ধৰি লৈছো x to the power n n টো কি হ'ব পাৰে n টো যিকোনো ধৰণৰ অখণ্ড সংখ্যা বা ইন্টিজাৰ হ'ব পাৰে বুজি পাইছা ধৰি লোৱা আমি যোনটো y = fx বুলি ধৰিছিলো সেই fx ৰ জাগাত x to the power n ঠিক আছে তাৰ মানে x ৰ মান সলনি হোৱাৰ লগে লগে x to the power n ৰ মান সলনি হোৱাৰ লগে লগে y সলনি হ'ব তো আমি যদি লিখো dy/dx তাক আমি কি বুলি পঢ়িছিলো ডিফাৰেন্সিয়েচন অফ y with respect to x তো কি হ'ব লাগিব তেতিয়া হলে চোৱা d/dx লিখিলা y মানে কি হয় y মানে হৈছে x to the power n so y জায়গাত আমি কি লিখিম x to the power n বুজি পালা dy/dx d/dx y জায়গাত কি আহিলে x to the power n ঠিক আছে এতিয়া আমি ইয়াৰ এনসাৰটো কি হ'ব x ৰ ওপৰত পাৱাৰ কিমান আছে n আছে ডিফাৰেন্সিয়েচনে কি কৰে ডাঙৰ বস্তু এটাক যদি কাটি কাটি বা ডাঙৰ বস্তু এটাক তুমি যদি ভাঙি ভাঙি সৰু সৰু পাৰ্টলৈ কনভাৰ্ট কৰা সেই সৰু পাৰ্টৰ মেজাৰমেন্টটো তাৰ মানে ডাঙৰ বস্তু এটা সৰু কৰে তো ডিফাৰেন্সিয়েচনে ইয়াৰ ৰিজাল্টটো কি হ'ব ইয়াৰ x ৰ ওপৰত পাৱাৰ কিমান আছে n আছে সো ইয়াৰ সলিউশনটো কি হ'ব যোনটো অৰিজিনাল পাৱাৰ হয় অৰিজিনাল পাৱাৰটো আগলৈ গুচি আহিব আৰু x ৰ ওপৰত যোনটো পাৱাৰ আছিল n আছিল তাৰ পৰা 1 মাইনাস হ'ব বুজি পালা যদিহে তোমাৰ ওচৰত তেতিয়া হলে y যদি y = x to the power n থাকে তেতিয়া হলে তাক ডিফাৰেন্সিয়েচন কৰাৰ লগে লগে আমাৰ ৰিজাল্টটো কি হ'ব এটো হ'ব nx to the power n minus 1 এক্সাম্পল চোৱা যদি মই y = কি ধৰো x to the power 5 বুলি ধৰো এটা এনৰ জায়গাত কোন আছে তেতিয়া হলে 5 আছে সো তেতিয়া হলে আমি dy/dx যদি কৰো dy/dx তেতিয়া হলে কি হ'ব d/dx of y জায়গাত কি আহিব x to the power 5 আহিব এই ফৰ্মুলাটো মতে কি হ'ব n আহিব এনৰ জায়গাত কোন আছে 5 x to the power n minus 1 তাৰ মানে x to the power 5 minus 1 তাৰ মানে কি আহিব
5x to the power 4 কিমান সিম্পল দেখিছানে ম্যাথমেটিক্স তো বহুত সিম্পল হয় ম্যাথমেটিক্স টান বস্তু নহয় ম্যাথমেটিক্স ইজ দা ইজিয়েষ্ট সাবজেক্ট খালি আমি তাক কৰিব জানিব লাগিব ঠিক আছে তো এটো এটা তোমাৰ প্ৰথম ফৰ্মুলাটো ৰিলেটেড তোমালোকে নোট ডাউন কৰি লবা লগা লগে যদি ইচ্ছা কৰা তো আমাৰ প্ৰথম ফৰ্মুলাটো ৰিলেটেড ডিফাৰেন্সিয়েশনৰ মিনিংটো গম পালা ডিফাৰেন্সিয়েশনে কি বুজায় ৰেট অফ চেঞ্জ বুজাইছে ইয়াত চোৱা এটো ৰেট অফ চেঞ্জ বুজাইছে কাৰ ৰেট অফ চেঞ্জ অফ y উইথ ৰেসপেক্ট টু x আমি যোনটো লিখিছো ডিফাৰেন্সিয়েশন অফ y উইথ ৰেসপেক্ট টু x তাক আমি এনেকৈ লিখিব পাৰো ডিফাৰেন্সিয়েশন অফ y উইথ ৰেসপেক্ট টু x তেনেকৈ লিখি পেলাই ৰেট অফ চেঞ্জ অফ y উইথ ৰেসপেক্ট টু x তেনেকৈ লিখিব পাৰা মিনিংটো একেটাই ঠিক আছে আমি সেকেন্ড যোনটো ফৰ্মুলাটো ইউজ কৰি পেলাই সলভ কৰিম ফৰ্মুলাটো লিখি পেলাই এক্সাম্পলটো লিখি লবা সেকেন্ডটো চাবা সেকেন্ড ফৰ্মুলাটো হৈছে আমাৰ 2 নম্বৰ প্ৰথম ফৰ্মুলাটো আমি কি পালো y x to the power n হলে dy by dx তাৰ ৰিজাল্টটো কি পালা nx n minus 1 হয়নে তাৰপিছত সেকেন্ড ফৰ্মুলাটো আমি চাও সেকেন্ড ফৰ্মুলাটো ধৰি লোৱা y kx to the power n ইয়াত k টো কি হয় k টো এটা কনস্ট্যান্ট নাম্বাৰ হ'ব পাৰে যিকোনো ধৰণৰ সংখ্যা 1 2 3 4 যিকোনো ধৰণৰ সংখ্যা হ'ব পাৰে তো তাক যদি ডিফাৰেন্সিয়েশন কৰো কি হ'ব dy by dx তাৰ মানে d by dx of kx to the power n এতিয়া যেতিয়া কনস্ট্যান্ট এটা মাল্টিপ্লাই হৈ থাকিব তেতিয়া আমাৰ ডিফাৰেন্সিয়েশনত কি হ'ব এই কনস্ট্যান্টটো বাহিৰলৈ ওলাই যায় কনস্ট্যান্টৰ কোনো কাম নাই কনস্ট্যান্টটো বাহিৰলৈ ওলাই যায় আৰু ভিতৰত আমি কি লিখিম তেতিয়া হলে x to the power n এটা d by dx of x to the power n ৰ ৰিজাল্ট আমি পাইছিলো নহয় ইয়াৰ আগৰটোত কি আছিল nx n minus 1 এটো হয় x to the power n ৰ ডিফাৰেন্সিয়েশন কৰিলে কি হয় k x to the power n minus 1 তো ইয়াৰ ৰিজাল্টটো কি হ'ব তেতিয়া হলে আমাৰ k n টো আগলৈ গুছি আহিব x to the power n minus 1 বুজি পালানে x to the power n ৰ ডিফাৰেন্সিয়েশন অলৰেডি পাইছো কিমান পাইছো nx n minus 1 গতিকে k টো কনস্ট্যান্ট ওলাই আহিব x to the power n ৰ ডিফাৰেন্সিয়েশন কৰিলে এটো ৰিজাল্ট হ'ব এক্সাম্পল চোৱা লগে লগে y যেনিবা ধৰিলো আমাৰ 5x to the power 6 পাইছো ঠিক আছে y 5x to the power 6 পাইছো তো তেতিয়া হলে ডিফাৰেন্সিয়েশন কিমান হ'ব dy by dx equal to d by dx of কি 5x to the power 6 ঠিক আছে কনস্ট্যান্ট কি হয় ইয়াত k জায়গাত কোন আছে 5 আছে কনস্ট্যান্টটো ওলাই যাব তাৰপিছত কি হ'ব ৰিজাল্টটো nx n minus 1 n ৰ জায়গাত কোন আছে 6x n minus 1 তাৰমানে 6 minus 1 তাৰমানে 5 into 6 30 x to the power 5 so এটো হৈছে আনসার বুজি পাইছা তোমালোকে ফৰ্মুলা লগে আমি কৰি গৈছো ঠিক আছে মই তোমালোকক হোমৱৰ্ক হিচাপে দি দিম পিডিএফ এটা তোমালোকে ডেসক্ৰিপচনত লৈ পেলাই সলভ কৰিবা ঠিক আছে ডেসক্ৰিপচনতে দি দিম সলভ কৰিবলৈ তোমালোকে এই ফৰ্মুলা কেইটা ইউজ কৰি পেলাই কৰি চাবা ঠিক আছে আচ্ছা নেক্সট থাৰ্ড ফৰ্মুলাটো মনত ৰাখিবা তোমালোকক মই দি দিছো থাৰ্ড ফৰ্মুলাটো হৈছে সেকেন্ড ফৰ্মুলাটো আমি কি পালো y যদি kx to the power n হয় তেতিয়া হলে dy by dx তাৰ ৰিজাল্টটো কি হ'ব kn x to the power n minus 1 থাৰ্ডত এটা বস্তু মনত ৰাখিবা যদি y equal to k থাকে কোনো x জাতীয় টার্ম যদি নাথাকে অকল যদি y equal to k মানে কনস্ট্যান্ট যদি থাকে তেতিয়া হলে তাৰ যোনটো dy by dx হ'ব তেতিয়া হলে তাৰ ভ্যালুটো 0 হ'ব एग्जांपल ধৰি লোৱা y equal to তোমাৰ 5 আছে সো dy by dx তাৰ মানে কি হ'ব আনসাৰটো 0 হ'ব differentiation of any constant is এটো পয়েন্ট এটা মনত ৰাখিবা differentiation of a constant is 0 example চোৱা যদি হে এটা বস্তু ইউনিফর্ম স্পিডত থাকে সুষম বেগত যদি থাকে সুষম বেগত থকা মানে মিনিংটো কি হয় যে বস্তুটো বেগটো চেঞ্জ হোৱা নাই ঠিক আছে বস্তুটো ধৰি লোৱা এখন গাড়ী ধৰি লোৱা एग्जांपल এখন গাড়ী যেনিবা তোমালোকে পুৰুককে লিখি লোৱা দেখিলা এটা চোৱা ইয়াৰ মিনিংটো কি y equal to k constant তাৰ ডিফাৰেন্সিয়েশন টু 0 ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হৈছে যে ধৰি লোৱা ফৰ एग्जांपल এখন গাড়ী সুষম বেগত গৈ আছে ইউনিফর্ম ভেলোসিটিত গৈ আছে ঠিক আছে গাড়ীখনৰ স্পিড ধৰি লোৱা ফৰ एग्जांपल 40 km/h ইউনিফর্ম স্পিডত আছে মানে সুষম বেগত আছে গাড়ীখনৰ কি হলনি হোৱা নাই বেগ হলনি হোৱা নাই গতিকে বেগৰ পৰিৱৰ্তন কি হ'ব তেতিয়া হলে বেগৰ পৰিৱৰ্তন মানে চেঞ্জ অফ ভেলোসিটি ৰেট অফ চেঞ্জ অফ ভেলোসিটি কিমান হ'ব 0 হ'ব হেতু হৈছে এটো k means constant velocity
আকৌ এবাৰ কৈছো যদিহে বস্তু এটা ধৰি লোৱা উদাহৰণ স্বৰূপে এখন গাড়ী 40 km/h স্পীডত গৈ আছে সুষম বেগত তাৰমানে বস্তুটোৰ কি হলনি হোৱা নাই বেগ হলনি হোৱা নাই যদিহে বস্তুটোৰ বেগ হলনি হোৱা নাই তেতিয়াহলে বেগৰ পৰিৱৰ্তনৰ হাৰ কিমান হ'ব ডেফিনেটলি 0 হ'ব কেলে কাৰণ বেগটো ধ্ৰুৱক বেগটো হলনি হোৱা নাই বেগটো কনস্ট্যান্ট সো কনস্ট্যান্টৰ চেঞ্জ কনস্ট্যান্টৰ পৰিৱৰ্তন কিমান হ'ব 0 হ'ব বুজি পালা নে কথাটো তেনেকুৱা উদাহৰণ আমি এই বস্তুটোৰ কনসেপ্টটো ক'ত এপ্লাই কৰিব পাৰিম সেই যোনটো মই এক্সাম্পল দিলো তাত এপ্লাই কৰিব পাৰিব এটা বস্তু ইমানটো স্পীডত গৈ আছে কোনো ধৰণৰ বেগৰ কি হোৱা নাই বেগটো হলনি হোৱা নাই বেগটো কনস্ট্যান্ট হৈ আছে বেগটো ফিক্স হৈ আছে ফিক্স বস্তু এটা বা কনস্ট্যান্ট বস্তু এটাৰ ডিফাৰেন্সিয়েশনৰ এনসাৰটো কি হয় 0 হয় ঠিক আছে এটো বস্তু আমি ডিফাৰেন্সিয়েশনৰ বেসিক জন গিটা ফৰ্মুলা সোৱা ক্লাস 12 ত যিখিনি বস্তু সৰি ক্লাস 11 ত ফিজিক্স পঢ়োতে যিখিনি বস্তু দৰকাৰ হয় ঠিক আছে যিখিনি বস্তু দৰকাৰ হয় সেই গিটা বস্তু ইউজ কৰি পেলাই আমি কি কৰিব লাগিব ডিফাৰেন্সিয়েশন পঢ়িব লাগিব ডিফাৰেন্সিয়েশন অজস্ৰ ফৰ্মুলা আছে ফৰ্মুলা মানে শেষ নহয় ফৰ্মুলা ধেৰ আছে লাহে লাহে আমি ফৰ্মুলা গিটা পঢ়ি যাম বেসিক কথাটো কি হয় আমি যোন গিটা ফৰ্মুলা এতিয়া ডিসকাস কৰিলো তিনটা ফৰ্মুলা আমি ডিসকাস কৰিলো এই তিনটা ফৰ্মুলাই তোমাৰ কি হয় তিনটা ফৰ্মুলা আমাৰ কি হ'ব এইটা ফৰ্মুলা আমাৰ বেসিক ফিজিক্সত এপ্লাই হয় ডিফাৰেন্সিয়েশনৰ ক্ষেত্ৰত বেসিক্যালি এই তিনটা ফৰ্মুলা এপ্লাই হয় আৰু ফৰ্মুলা ধেৰ আছে সেই ফৰ্মুলা বিলাক আমি লাহে লাহে পিছলহে পাম এটা আৰম্ভণি অৱস্থাত যেহেতু তোমালোকে জাস্ট ফ্ৰেছ ক্যান্ডিডেট সো তোমালোকে 11 ত জাস্ট আহিছা সো তোমালোকে এইখিনি বস্তু বেসিক বস্তুখিনি জানি ল'ব লাগিব ঠিক আছে তো এই তিনটা ফৰ্মুলা ব্যৱহাৰ কৰি পেলাই মই এটা অংক কৰিছো চাবা ধৰি লোৱা অংক এটা কোৱেশ্চন ধৰি লোৱা y = 2x² + 3x + 2 বা এটো ধৰি লোৱা 2x² + 3x³ এটো ধৰি লোৱা হল তো তাক তোমাক কলে dy/dx উলিয়াবলৈ কলে কেনেকৈ কৰিবা d/dx y জায়গাত কি আছে y জায়গাত এই গুটেটো আছে চাবা 2x³ + 3x² + 2 লিখি ললা তাৰ পিছত কি কৰিবা এই প্ৰতিটো টাৰ্মকে বেলেগ বেলেগকে লিখিবা কেনেকৈ লিখিবা চোৱা মই ইয়াত দেখাই দিছো dy/dx = প্ৰথমতে মই লিখিম d/dx of 2x³ plus d/dx of 3x² plus d/dx of 2 তো ইয়াৰ ৰিজাল্টটো 0 হয় লাষ্টৰটো কাৰণ k কনস্ট্যান্টৰ ডিফাৰেন্সিয়েশন কি হয় 0 হয় 2 টো কনস্ট্যান্ট হয় গতিকে ইয়াৰ ৰিজাল্টটো কি হয় 0 হ'ব তাৰপিছত বাকি কিটা সলভ কৰা 2x³ তাৰ মানে কোনটো ফৰ্মুলা এপ্লাই হৈছে আমাৰ ak ফৰ্মুলাটো kn(x⁻n-1) k জায়গাত কোন আছে 2 nxn-1 n জায়গাত কোন আছে ইয়াত n মানে পাৱাৰটো 3 n-1 তাৰ মানে x⁻n-1 3 - 1 বুজি পালা তাৰপিছত প্লাস 3x² এই যে সেকেন্ড ফৰ্মুলাটো ইউজ হৈছে কনস্ট্যান্টটো ওলাই আহিব 3 n মানে ইয়াত পাৱাৰটো কিমান আছে 2 আছে n-1 x⁻2 - 1 আৰু ইয়াৰ ৰিজাল্টটো কি হয় 0 হয় তো আমাৰ কি হ'ব 3 to the 6 3 - 1 2 3 to the 6 x2 - 1 x⁻1 মানে সিম্পল x + 0 means এটো ঠিক আছে এই গুটে কিটা ফৰ্মুলা এপ্লাই কৰি পেলাই আমি ডিফাৰেন্সিয়েশন পাৰ্টটো সলভ কৰিলো এইগিটা বেসিক ফৰ্মুলা আৰু ঢেৰ আছে এইগিটা ফৰ্মুলা ইউজ কৰি পেলাই আমি কি কৰিম ডিফাৰেন্সিয়েশনটো ক্লাস 11 ৰ ফিজিক্সটো আমি নিবৰ কাৰণে বা ক্লাস 11 ৰ ফিজিক্সটো আমি আগবঢ়াই নিবৰ কাৰণে এইখিনি ডিফাৰেন্সিয়েশন জনাটো অতিকৈ প্ৰয়োজনীয় ঠিক আছে এতিয়া চোৱা ক্যালকুলাসৰ আমি সেকেন্ড যোনটো পাৰ্ট যেনেকৈ ডিফাৰেন্সিয়েশন শিকিলো ঠিক তেনেকৈ এটা বস্তু আছে ইন্টিগ্ৰেশন মানে কি হয় সাম যোগ কৰা চোৱা ইন্টিগ্ৰেশনৰ কাৰণে সিম্বল আমি ইউজ কৰো ইন্টিগ্ৰেশনৰ এটা মানে হিষ্ট্ৰি এটা আছে হিষ্ট্ৰিটো এনেকুৱা যে আমি যেহেতু পুৰণা দিনত এনশিয়েন্ট টাইমত সামটো মানে যোগফলটো বুজাবলৈ s সিম্বলটো ইউজ কৰিছিলে লাহে লাহে তোমাৰ কি হ'ব এই s সিম্বলটোৰ পৰা লাহে লাহে এই ইন্টিগ্ৰেশনৰ সিম্বলটো আহিলে এই সিম্বলটোৰ মিনিংটোই হৈছে সাম যেনেকৈ আমি ডিফাৰেন্সিয়েশনত কি বুলি লিখো dy/dx বুলি লিখো ইন্টিগ্ৰেশন কৰিবলৈ আমি এই সিম্বলটো ইউজ কৰিম s ৰ নিচিনা অকমান টানি দিছো s টো টানি দিলে তুমি এনেকুৱা পাবা হয় এটো এই ইন্টিগ্ৰেশনৰ সিম্বল হয় ইন্টিগ্ৰেশনে কি বুজায় সাম বুজায় বা যোগফল বুজায় ঠিক আছে তো যেনেকৈ ফৰ এক্সাম্পল ধৰি লোৱা y = x⁻n ধৰি লোৱা ঠিক আছে তো আমি যেনেকৈ ডিফাৰেন্সিয়েশন অফ y উইথ ৰেসপেক্ট টু x কৰিছিলো ইয়াত কি বুলি কম ইন্টিগ্ৰেশন অফ y উইথ ৰেসপেক্ট টু x ডিফাৰেন্সটো বুজি পাবা ডিফাৰেন্সিয়েশনৰ লগত কি ইন্টিগ্ৰেশন মানে কি হয় যেনেকৈ আমাৰ ডিফাৰেন্সিয়েশনে কি হয় ডাঙৰ পাৰ্টটো ভাঙি ভাঙি সৰু সৰু পাৰ্ট কৰি লৈছিলো আৰু প্ৰতিটো সৰু পাৰ্টৰ আমি কি কৰিছিলো মেজাৰমেন্টস কৰিছিলো
ইন্টিগ্ৰেশনত কি হয়, সেই প্ৰতিটো সৰু সৰু পাৰ্ট আমি যোগ কৰি পেলাই এড কৰিব লাগে, মানে প্ৰতি সৰু সৰু পাৰ্ট যিমানখিনি আছিলে সেই গোটেই সৰু সৰু পাৰ্ট লগ লগাই আমি সাম কৰিব লাগে, প্লাস কৰিব লাগে। তো ইয়াত কি কৰিব লাগিব, ইন্টিগ্ৰেশন অফ y উইথ ৰেসপেক্ট টু x, তাৰ মানে সিম্বলটো এটো দিব লাগিব y dx। y dx এ কি বুজাইছে, ইন্টিগ্ৰেশন অফ y উইথ ৰেসপেক্ট টু x। ঠিক আছে, তো এটো কি আহিব, y জায়গাত কি আহিব, x টু দি পাৱাৰ n dx। আৰু ইন্টিগ্ৰেশনৰ এটা ৰুল আছে যে এনেকে ইন্টিগ্ৰেশন লিখাৰ লগে লগে লাষ্টত এটা কনস্ট্যান্ট দিব লাগে, কনস্ট্যান্ট দিয়াটো এটা ৰুল হয়। ঠিক আছে, ইন্টিগ্ৰেশন যেতিয়া আমি কৰাৰ লগে লগে ইন্টিগ্ৰেশনটো দিলে আমি লাষ্টত কি দিব লাগিব, এটা কনস্ট্যান্ট দিব লাগিব। ঠিক আছে, তো তেতিয়া হলে ইয়াৰ ৰিজাল্ট কি হয়, ইয়াৰ ৰিজাল্টটো হ'ব x টু দি পাৱাৰ n dx নহয়। তো কি হ'ব, ইয়াৰ পাৱাৰ কি আছে, অৰিজিনেল পাৱাৰ n টো ইন্টিজাৰ হয়। তো ইয়াত কি হ'ব, এক পাৱাৰ যোগ হৈ যাব, তাৰপিছত পাৱাৰটো টোটেল পাৱাৰটো এড হৈ যাব। বুজি পালানে কথাটো, x টু দি পাৱাৰ n আছে, x টু দি পাৱাৰ n ক যদি ইন্টিগ্ৰেশন কৰি দিও তেতিয়া আমাৰ ইন্টিগ্ৰেশনৰ ৰিজাল্টটো কি হ'ব, যোনটো অৰিজিনেল পাৱাৰ আছে সেই অৰিজিনেল পাৱাৰ লগত 1 প্লাস হৈ যাব n+1, আৰু সেই টোটেল পাৱাৰ যিমান হ'ব 1 প্লাস কৰাৰ পাছত সেই পাৱাৰটো ডিভাইড কৰিব লাগিব। এক্সাম্পল চোৱা, এক্সাম্পল ধৰি লোৱা ইন্টিগ্ৰেশন অফ 5, যেনিবা ধৰি লোৱা তোমাক এটা ফাংশন দিলে y x টু দি পাৱাৰ 5। ঠিক আছে, তো তেতিয়া হলে আমাৰ ইন্টিগ্ৰেশন অফ y dx কি হ'ব, ইন্টিগ্ৰেশন অফ y dx x টু দি পাৱাৰ 5 dx, তাৰ মানে কি হ'ব n+1 x টু দি পাৱাৰ n+1, n মানে হৈছে 5 plus 1 ডিভাইডেড বাই অৰিজিনেল পাৱাৰটো লগত 1 যোগ কৰি দিলো, n+1 হল। সেই টোটেল পাৱাৰটো আকৌ ডিভাইড কৰিব লাগিব 5 plus 1, তাৰ মানে x টু দি পাৱাৰ 6/6, আৰু কি লিখিব লাগিব লাষ্টত এটা কনস্ট্যান্ট এনেকে যোগ কৰি দিব লাগিব। ঠিক আছে, হেতু ইন্টিগ্ৰেশনৰ ৰুলটো। ডিফাৰেন্সটো দেখিছানে, ডিফাৰেন্সিয়েশনত আমাৰ মাইনাস কৰি দিও পাৱাৰটো, ইন্টিগ্ৰেশনত আমি পাৱাৰটো কি কৰি দিও, প্লাস কৰি দিও। এটো এটা ফৰ্মুলা মই তোমাক দিলে, এটো ফৰ্মুলা হিচাপে হয়, এটো এটা ফৰ্মুলা ধৰি লোৱা। ঠিক আছে, এটো এটা ফৰ্মুলা তোমালোকে পালা। তাৰপিছত সেকেন্ড ফৰ্মুলাটো চাবা, সেকেন্ড ফৰ্মুলাটো মই দেখাই দিছো, তোমালোকে এটো নোট ডাউন কৰি লবা। ঠিক আছে, সেকেন্ড ফৰ্মুলাটো এটো কি আছিলে, এটো কি পালো আমি, y dx ইকুৱেল টু x টু দি পাৱাৰ n dx, তাৰ মানে x টু দি পাৱাৰ n+1 বাই n+1 প্লাস c। সেকেন্ড যোনটো ফৰ্মুলা ধৰি লোৱা y ইকুৱেল টু kx টু দি পাৱাৰ n, তো এটো কিমান হ'ব, y dx kx টু দি পাৱাৰ n ইনটু dx। একে কনস্ট্যান্টৰ কোনো কাম নাই, কনস্ট্যান্টটো জাস্ট ওলাই আহিব x টু দি পাৱাৰ n ইনটু dx। ঠিক আছে, হে x টু দি পাৱাৰ n ইনটু dx ৰ ৰিজাল্টটো আমি পালো, মান হয় x টু দি পাৱাৰ n+1 বাই n+1 প্লাস c। ঠিক আছে, তো এক্সাম্পল চোৱা, এক্সাম্পল এটা যদি ধৰো মই y ইকুৱেল টু তোমাৰ 5x টু দি পাৱাৰ 4। ঠিক আছে, তো কি হ'ব y dx, তাৰ মানে 5x টু দি পাৱাৰ 4, 5 কনস্ট্যান্ট ওলাই আহিব x টু দি পাৱাৰ 4। ঠিক আছে, 5x টু দি পাৱাৰ 4 মানে n+1 হয় নে, কনস্ট্যান্টটো ওলাই আহিব এটো ৰুলৰ মতে। x টু দি পাৱাৰ 4 মানে n+1 বাই n+1, x টু দি পাৱাৰ n+1, তাৰ মানে 4 plus 1 বাই 4 plus 1, তাৰ মানে কি আহিব 5x টু দি পাৱাৰ 5 বাই 5 প্লাস c। তুমি কনস্ট্যান্টটো প্ৰথমৰ পৰা এড কৰি যোৱা বা লাষ্টত এড কৰি যোৱা, তোমাৰ নিজৰ কথা। কনস্ট্যান্টটো প্ৰথম পৰা এনেকে প্লাস c এনেকে এড কৰি আহিব পাৰা তুমি। বুজি পাইছা না? তো এইটো এটা সেকেন্ড ফৰ্মুলা ৰিলেটেড। ঠিক আছে, তাৰ পিছত চোৱা, যদি তোমাক এনেকে দিয়া থাকে y ইকুৱেল টু k, 3 নম্বৰ ফৰ্মুলাটো y ইকুৱেল টু যদি k থাকে, তেতিয়া হলে ইন্টিগ্ৰেশন কি হ'ব, y dx ইন্টিগ্ৰেশনৰ কি হ'ব k dx, হয়নে? এই ইয়াৰ কিন্তু ৰিজাল্টটো 0 নহয়, কেনেকে, তো কনস্ট্যান্টটো k ওলাই আহিলে, কি থাকিলে dx। ঠিক আছে, তো k dx, ইন্টিগ্ৰেশন অফ dx মানে হৈছে x। ঠিক আছে, ফৰ্মুলাটো মনত থাকিলে, ইন্টিগ্ৰেশন অফ dx মানে x কেনেকে হল মই এটো কৈ আছো। চোৱা সাইডত মই দেখাই দিছো, ইন্টিগ্ৰেশন অফ dx মানে কি, ইন্টিগ্ৰেশন অফ dx মানে আমি কেনেকে লিখিব পাৰো, ইন্টিগ্ৰেশন অফ 1 ইনটু dx, হয়নে? 1 মানে কি লিখিব পাৰা, x টু দি পাৱাৰ 0 ইনটু dx, হয়নে? x টু দি পাৱাৰ 0 ইনটু dx, x টু দি পাৱাৰ 0 মানে 1 হয়। ইন্টিগ্ৰেশনৰ ৰুল কি আছিল, n+1 বাই n+1, x টু দি পাৱাৰ n+1 বাই n+1, ইয়াত n ৰ জায়গাত কি আছে 0, তাৰ মানে x টু দি পাৱাৰ 0 plus 1 বাই 0 plus 1, তাৰ মানে কিমান হ'ব, x টু দি পাৱাৰ 0 plus 1 মানে 1 বাই 1, তাৰ মানে কি হ'ব x। তো সেই কাৰণে ইন্টিগ্ৰেশন অফ dx ৰ ভ্যালু কি আহিলে, x আহিলে। ঠিক আছে, ইন্টিগ্ৰেশন অফ dx ৰ ভ্যালু যে x আহিলে, কি হোৱাৰ কাৰণে এইটো লগত কনস্ট্যান্ট k মাল্টিপ্লাই হৈ থকাৰ কাৰণে k টো আহি গল। ধৰিব পাৰিলা নে কথাটো? এইকেইটা হৈছে আমাৰ ইন্টিগ্ৰেশনৰ বেসিক ফৰ্মুলা কেইটা। এটো বুজি পালা সবে, কনস্ট্যান্ট k, কনস্ট্যান্ট মুঠতে যতে নাথাকক কনস্ট্যান্টটো ওলাই আহিব। বাকি ইন্টিগ্ৰেশন অফ dx মানে x কেনেকে হলে সাইডত তোমাক ধুনিয়াকে কৰি দেখাই দিছো। ঠিক আছে,
ইন্টিগ্ৰেশন অফ dx মানে 1 dx লিখিব পাৰা 1 মানে x to the power 0 আকৌ ফৰ্মুলা আমাৰ যোনটো আছে n+1 by n+1 ইউজ কৰিলে আমাৰ আনসাৰটো x পাব তো এই তিনটা ফৰ্মুলা ইউজ কৰি পেলাই আমি কি কৰিম এতিয়া এটা সলভ কৰিম নিউমেৰিকেলটা চাবা ভালকে ঠিক আছে তো চাবা এটা নিউমেৰিকেল মই সলভ কৰি দিও তোমালোকক মই কৰিবলৈ কেইটামান লিষ্ট দি দিছো ডেসক্ৰিপচনত তো সেই ডেসক্ৰিপচন চালে তোমালোকে আনসাৰ বিলাক উলিয়াব পাৰিবা ধৰি লও y = 2x ধৰি লোৱা 3x² + 2x + 2 ঠিক আছে তো ইয়াক ইন্টিগ্ৰেশন কৰিব লাগে y dx তো y জায়গাত কি আছে গুটেটো আছে 3x² + 2x + 2 * dx বেলেগ বেলেগ কে লিখা গুটে কিটাকে সেপাৰেট কৰি 3x মাল্টিপ্লাই হ'ব 3x² dx মাল্টিপ্লাই হৈ যাব প্লাস 2x dx মাল্টিপ্লাই হ'ব প্লাস 2 dx ঠিক আছে লাষ্টত তুমি c দিব পাৰা বা আৰম্ভণি পাও তুমি c দি গৈ থাকিব পাৰা তো 3x² কনস্ট্যান্ট 3 টো ওলাই আহিব x² ফৰ্মুলাটো কি আছিল x to the power n dx ফৰ্মুলা কি আছিল x to the power n+1 by n+1 তো n মানে কি আছে 2 হ'ব x to the power 2+1 তাৰ মানে 2+1 মানে 3 হয় না ডিভাইডেড বাই n+1 মানে 3 প্লাস 2 কনস্ট্যান্ট ওলাই আহিব x ৰ পাৱাৰ কিমান আছে ইয়াত 1 আছে n+1 তাৰ মানে x to the power 1+1 মানে 2 ডিভাইডেড বাই 2 প্লাস এই মাত্ৰ আমি কি পাইছিলো কনস্ট্যান্ট 2 ওলাই আহিব ইন্টিগ্ৰেশন অফ dx মানে কি আহিলে x আছিল তো ইয়াত 2 টো ওলাই আহিব থাকিব কি ইন্টিগ্ৰেশন অফ dx মানে এটো কি হ'ব 2 ইন্টিগ্ৰেশন অফ dx মানে নহয় 2 ওলাই আহিব ইন্টিগ্ৰেশন অফ dx মানে কি হয় x হয় প্লাস c 2 টো ক্যান্সেল গল 3 3 ক্যান্সেল গল x³ + x² + 2x + c তো যোনগিটা বস্তু মই দেখালো ইন্টিগ্ৰেশনে হক বা ডিফাৰেন্সিয়েশনে হক বেসিক যোনগিটা রুল হে বেসিক রুল গিটা তোমালোকক দেখাই দিছো হে রুল গিটা তোমালোকে ফিজিক্স টু স্টার্ট কৰিবলৈ ইউজ কৰিব লাগিব ইন্টিগ্ৰেশন আৰু ডিফাৰেন্সিয়েশনত কমেও 200 মান ফৰ্মুলা আছে হে ফৰ্মুলা বিলাক আমি লাহে লাহে শিকিব লাগিব এতিয়া আৰম্ভণিতে শিকিলে তোমালোকে বহুত টান পাই যাবা সেই কাৰণে আৰম্ভণিতে যিখিনি বস্তু ক্লাস 11 ৰ ফিজিক্স টু অলমোস্ট হৈ যাব হেগিটা বস্তু মই তোমালোকক দেখাই দিলো দুটামান তোমালোকক নিউমেৰিকেল দি দিছো কৰি চাবা কৰি মেলি মোক টেলিগ্ৰামতে দি দিব পাৰা আৰু যেনেকে দিয়া তোমালোকে দেখাব পাৰা মোক বা নিজেও কৰি চাব পাৰা নিজৰ সুবিধাৰ কাৰণে ঠিক আছে এটো যদি বস্তুটো বুজি পালা তেতিয়া হলে তোমালোকে লগৰ বিলাকৰ লগতো শেয়াৰ কৰি দিবা ঠিক আছে পঢ়ি থাকা জয় এখন